মৰাণ শিৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত 61তম শ্ৰী শ্ৰী সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে আজি মহাসপ্তমী পূজাতে সংগীত সম্ৰাট ভূপেন হাজৰিকা আৰু হাৰ্থব জুবিন গাৰ্গক বিশেষভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সমিতিৰ দ্বাৰা অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সঞ্চালনা কৰে পূজা সমিতিৰ বিষয়ববীয়া অকণ ভূঞাই। অনুষ্ঠানত উপস্থিত থাকে সোণোৱাল কছাৰীৰ ছাত্ৰ সন্থাৰ নেতা বুধিন সোণোৱাল, টাইপা নেতা নিপন ফুকন, মাহমৰা কংগ্ৰেছ নেতা গকুল গগৈ, শিল্পী বিচিত্ৰ নাৰায়ণ বৰুৱা, আচ্ছা বি লাচিত সেনা আৰু বিভিন্ন সংগঠনৰ বিষয়ববীয়া। অনুষ্ঠানত মৰাণৰ বিভিন্ন স্থানত হাৰ্থব জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা চিত্ৰশিল্পী কুণাল বৰ্মা, সুদৰ্শন চেতিয়া আৰু নিপন চুতীয়াক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে অনুষ্ঠানত উপস্থিত বক্তাসকলে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত সকলো অভিযুক্তক অতি সোনকালে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিয়াৰ জোৰদাৰ দাবী জনায়। হয়, আমি উপস্থিত আছোঁ 61 সংখ্যক সাৰ্বজনীন শ্ৰী শ্ৰী শিৱ মন্দিৰ দুৰ্গা পূজাৰ সমিতিৰ তৰফৰ পৰা আজি আমি বিশ্ব বৰেণ্য মহান শিল্পী অসমৰ অমূল্য সম্পদ আমি কিছুদিনৰ আগত আকস্মিকভাৱে হেৰুৱাবলগীয়া হৈছিলে। আমি সকলো মৰ্মাহত হৈছিলোঁ। তাৰ মাজতে আহিলে আমাৰ শাৰদীয় দুৰ্গোৎসৱ। গতিকে বহু সাংস্কৃতিক অনুষ্ঠান বাতিল কৰি বহু জাকজমকতাৰ পৰিহাৰ কৰি পিনে আমি এই মাৰ দুৰ্গাক যি পৃথিৱীলৈ আগমন ঘটিছে শৰতৰ সময়ত আমি আৰাধনা কৰিছোঁ নীতি নিয়মৰ মাজেৰে। আৰু এই মহান শিল্পীগৰাকীকো আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজিও আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ভাৰত ৰত্নৰ অসমীয়া জাতিৰ হিয়া আমঠু ডক্টৰ ভূপেন হাজৰিকা, যিহেতু শতবাৰ্ষিকী চলি আছে, জন্ম দিৱস পালন কৰিছে, চৰকাৰেও পালন কৰিছে। গতিকে আমি সেই মহান ব্যক্তিগৰাকীকো শিল্পীগৰাকীকো আজি আমি শ্ৰদ্ধা নিবেদিছোঁ। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশেষকৈ এই মৰ্মান্তিক ঘটনাটোৰ যেতিয়াবা ঘটিলে শ্ৰদ্ধাঞ্জলি অবিৰতভাৱে আমি জনাইছিলোঁ মৰাণৰ বিভিন্ন ঠাইত। তাৰপিছতেই আমি তেখেতৰ প্ৰতিচ্ছবি অংকন কৰা এটা প্ৰয়াস কৰিছিলোঁ। গতিকে মৰাণৰ কুণাল বৰ্মাৰ, ৰিপন চুতীয়া, সুদৰ্শন কোঁৱৰ আৰু বহু আছিলে দল, আজি সকলো উপস্থিত নাই। তেওঁলোকক লৈ বা তেওঁলোকে নিজাববীয়াকৈ হ'লেও বিভিন্ন ঠাইত অংকন কৰিছে। আমিও শিৱ মন্দিৰ সন্মুখত প্ৰতিচ্ছবি অংকন কৰিছোঁ, শিৱ মন্দিৰ কাষতো আমি কৰিছোঁ আৰু অন্য ঠাইতো কৰা আমি প্ৰয়াস কৰিছোঁ চিত্ৰশিল্পীসকলক লগত লৈ। এই প্ৰয়াস অবিৰতভাৱে নিশ্চয় ৰাখিবলৈ চেষ্টা কৰিম। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আজি অসমৰ কেবিনেট মন্ত্ৰী, মাহমৰা সমষ্টিৰ সন্মানীয় বিধায়ক যোগেন মোহন ডাঙৰীয়া মুখ্য বন্তি প্ৰজ্বলক হিচাপে উপস্থিত থকাৰ কথা আছিলে। কিন্তু মহান শিল্পীগৰাকী যি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি কাৰ্যসাধ্য যোৰহাটত অসম চৰকাৰে ৰাজহুৱাভাৱে আয়োজন কৰা যি সিদ্ধান্ত গ্ৰহণ কৰিছিলে তাত তেখেতে সময় দিবলগীয়া হৈছে। গতিকে তেখেতে এই কথা অৱগত কৰিলে। গতিকে ইয়াত যিসকল উপস্থিত আছিলে তেওঁলোকক লৈয়ে আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো কৰিছোঁ। বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনৰ কেন্দ্ৰীয় প্ৰতিনিধি আছিলে, কেইবাজনো গণ্য মান্য সমাজকৰ্মী আছিলে ইয়াত, তেওঁলোকক লৈয়ে আজি শিল্পী সমাজো আছিলে, তেওঁলোকক লৈয়ে আজি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো কৰিলোঁ। আশা ৰাখিম অনাগত দিনত এই দুয়োগৰাকী মহান শিল্পীৰ ক্ষেত্ৰত যিখিনি কৰণীয় আছে বা সেই কৰণীয়খিনি চৰকাৰে এটা সুন্দৰ পদক্ষেপ লৈ পিনে মহান শিল্পী আমি হেৰুৱাবলগীয়া শিল্পীজন বিশেষকৈ তেখেতক যাতে এটা উচিত ন্যায় দিয়ে, এই কথাটোৱে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু এটা কথা স্পষ্ট যে বা ভিডিঅ' ফুটেজত থাকিলেও আমি গম পাইছোঁ যে তেখেতক হত্যাৰ ডেগাৰ মাৰি বা গুলীয়াই পিনে হত্যা কৰা নাই, কিন্তু হত্যা কৰা তেখেতৰ এটা পৰিকল্পনা চলিছিলে। ভিডিঅ' ফুটেজবিলাকত এই কথা প্ৰকাশ পাইছে। গতিকে বন্দুকে গুলীয়াই বা ডেগাৰ ভৰাই বা ডিঙিত দাহেৰে কাটিলে হত্যা কৰা নহয়। এই হত্যাৰ আটাইতকৈ ডাঙৰ এইটো হত্যা হৈছে, এইটো শ্ল' পয়জন বুলি কয়। গতিকে ইয়াৰ লগত জড়িত সকলোক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। কিয় নোৱাৰে? চৰকাৰে কৈ থাকে যে আমি যিকোনো কাম এদিনতে কৰিব পাৰোঁ। যদি কৰিব পাৰে তেতিয়াহ'লে ইমান দিনে তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? ক'ত লুকাই আছে তেওঁলোকে? য'তেই লুকাই নাথাকক তেওঁলোকক অতি শীঘ্ৰে ধৰি আনি পিনে তেওঁলোকক যাতে উচিত শাস্তি প্ৰদান কৰা। উচিত শাস্তি নহয়, এটা শাস্তি ইয়াৰ অৰ্থই নাই। এনেকুৱা এটা আমি অমূল্য সম্পদ হেৰুৱালোঁ, তাৰ শাস্তি তেওঁলোকক কি হ'ব আচলতে আজিৰ তাৰিখত পোৱাটো অসুবিধা। গতিকে কঠোৰ বা কঠোৰতম পদক্ষেপ গ্ৰহণ কৰি তেওঁলোকৰ জীৱন আৰু এজন জীৱন যেতিয়া শেষ কৰিলে তেওঁলোকৰ জীৱনটো যাতে তেনেকুৱা হৈ পৰে তেনেকুৱা ধৰণৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ।